নমস্কাৰ, গুড মৰ্নিং, সালাম আলাইকুম, সত শ্ৰী আকাল। কি খবৰ? মই আছোঁ একদম ঝাকাছ। আৰু আজি ভিডিঅ'টো হ'ব একদম ধামাকাদাৰ ভিডিঅ'। কণ্টিনিউ কৰি থাকিব। আজি মই এফালে গৈ আছোঁ, ক'ত গৈ আছোঁ গম পাব, আৰু ভাল পালে এটা ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ, চাই থাকক। এই আমাৰ সতী ভাই, আমার লগৰ মোৰ বন্ধু। আৰু দেখিছে তেওঁ পুৰা আঁঠুৱা লৈ লৈছে এই গৰম দিন মানুহ। और नोटों की तो बारिश हो रही है, बारिश। फाइनली हम लोग निकल गया जाने के लिए। हम लोग जा रहा है अभी। जा रहा है, चल আমি গৈ আছোঁ। এয়া ওলাই গ'লোঁ আমি যাবলৈ, আৰু মানুহখিনি আমাক চাই আছে। বাই 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 কৈছোঁ দেই, বাই 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 কৈছোঁ দেই, বাই বাই দেই। পেহা আৰু আমাৰ পেহা আজি 1 বছৰ হ'ল ন। 1 বছৰ আগত মোৰ এনেকুৱা ব্লকত আহিছিলে, তেতিয়া গাটো ভালেই আছিলে, হয় নাই? তেতিয়া ভালে আছিলে। এতিয়া গাটো বেছি বেয়া হৈছে, আৰু দুদিনৰ পৰা গাটো অলপ ভাল পাইছে। দোৱা কৰিব আপোনালোকে সকলোৱে, যাতে আমাৰ পেহাৰ গাটো সুস্থ হৈ আহক, হয় নাই? কিবা ক'ব? ক'বলৈতো আৰু গাটো ভাল লগা নাই এতিয়ালৈকে, মানে বেমাৰে চলি আছে। এই 2-3 দিনৰ পৰা দৰৱ চৰৱ খাই অলপ অকণমান সুবিধা হৈছে। তো আজি এই বাৰিষাত বহি আছিলোঁ, তো আমাৰ মালগা এটা আলহী আহিলে। আমাৰ গাঁওঘৰীয়া ঘৰত যাম ইয়াৰ পাছত, তাতো গৈ আপোনালোকক সকলো দেখুৱাম, হয় নাই? খালি আমাৰ পেহাৰ কাৰণে সকলোৱে, মোৰ যিমান ছাবস্ক্ৰাইবাৰ, যিমান ভিউজ আছে, সকলো তেখেতৰ কাৰণে দোৱা কৰিব। আমি মামদা ভাত চাত খাই আহিলোঁ। ভাত চাত এয়া মজা ন আমাৰ দেখি। আহি পালোঁ এতিয়া মোৰ নিজৰ ঘৰ, আৰু যিজন ব্যক্তিৰ লগত মই আপোনাক চিনাকি কৰাম বুলি ভাবিছোঁ, তেওঁ পুৱা 10টাৰ পৰা মোৰ অপেক্ষা কৰি আছে, আৰু ফোন কলটো প্ৰায় আছে ক'ত পাইছোঁ, আৰু তেওঁ বহুত এক্সাইট হৈ আছে মই আহিম বুলি। আৰু সেইজন মোৰ বিচাৰি ঘৰলৈ আহিছে, ঘৰত আজি নিমন্ত্ৰণো দিছে মোক। আৰু সেইজন ব্যক্তি হ'ল এয়া আব্দুল ৰব। হয়, মই ৰাতিপুৱাৰ পৰা বহুত অপেক্ষাৰ পিছত আহি পালেহি। চ' ধন্যবাদ থাকিল আপোনালোকলৈ। চ' আমি একেটা পৰিয়াল, আমি ইউটিউবত যি ধৰণে আমি জড়িত হৈ আছোঁ, আমি সদায় আমি কণ্টেক্টত থাকোঁ। বোলো ছানডে ডিউটিও আজি আহিলোঁ ভাইৰ ঘৰত, আৰু তেখেতে বহুত দিনৰ পৰা মোক মাতি আছিলে। আৰু আমি কিছুমান প্লানিং কৰি আছিলোঁ আহিম বুলি, আৰু অলপ বাহিৰতো যাওঁ, আমি দুজনে অলপ কথা পাতিছোঁ। খাবলৈ একদম আমি বহিম আৰু খালোঁ, বহুত ধুনীয়া খোৱালে তেখেতে। আৰু আপোনালোকে গম পাইছে মই আহিলোঁ ক'ত। আমাৰ এজন ইউটিউবাৰ, তেখেতে মোক বহুত দিনৰ পৰা ফোন কৰি আছে, যিহেতু সময় নহয়, আৰু মই
কৰ্মক্ষেত্ৰত অলপ বাহিৰত থাকিবলগীয়া হয়, যিটো সময় নাপাওঁ ওলাবলৈ। চ' আজি আহিলোঁ তেখেতৰ ঘৰত। তেখেতে বহুত ধুনীয়াকৈ আমাক খানা খোৱালে, বহুত ভাল লাগিলে। আৰু তেখেতৰ ইউটিউব চেনেল আব্দুল ৰব উফলীয়া বুলি আছে, তেখেতক আপোনালোকে অলপ আশীৰ্বাদ কৰিব, অলপ উৎসাহ দিব, যাতে সি ভাল ভাল আৰু কণ্টেণ্ট ভিডিঅ' বনাব। আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিব। আৰু তেখেতৰ লগত অলপ 2 মিনিট কথা পাতোঁ আপোনালোকৰ এই সন্মুখত। আব্দুল উফলীয়া ব্লগ। হয়, কেনেকুৱা ভালনে বন্ধুসকল? চ' আমাৰতো বহুত ভাল, আৰু ভাল হোৱাৰ কাৰণে আমি আজি আপোনাৰ ঘৰলৈ আহিলোঁ। আৰু ইমান ধুনীয়াকৈ আমাক চ' বহুত ভাল লাগিলে আপোনালোকে আহিলে। এনেকুৱা আহি থাকিব মাজে মাজে, ভাল লাগে, অহা যোৱাটো থাকিলে ভাল লাগে। আৰু একচুৱেলি এক্সাইটেড আছিলোঁ আজি, বহুত দিনৰ পৰা আহিম বুলি কৈ আছিলে। ঈদৰ পিছত আহিম বুলি কোৱা কথা আছিলে, তো ঈদৰ আগতে আহিলে ভাল লাগিলে। আকৌ ঈদৰ পিছতো আহিব, নিশ্চয় আমি দুই একেলগতে ফুৰিব যাম, প্লানটো বনাই থৈছোঁ। আৰু আপোনালোকৰ মাৰ্ঘেৰিটাৰ পৰা লৈ কিনে আপোনাক উজনি অসম ক'ৰ পৰা ক'লৈকে পৰিব? উজনি নামনি সকলোতে যাম আমি, যোৰহাট, শিৱসাগৰ, তেনেকুৱা সকলো আপোনালোকৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, আৰু এইফালে যোৰহাট যিখিনি আছে, সেইখিনি নাজানো, গ'লেহে গম পাম। সেইখিনি দেখুৱাবলৈ আপোনালোকৰ যত্ন কৰিম। আৰু মোৰ লগত থাকিব আমাৰ উফলীয়া ব্লকো থাকিব। দুজনে আমি বাইকত ড্ৰাইভ কৰি গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু আমাৰ প্লানিংটো হ'ব ঈদৰ পাছত হ'ব ন? হয়, ঈদৰ পাছত। ঈদৰ পাছত এতিয়ালৈকে ডেট হোৱা নাই, কিন্তু আমি কথা পাতি থৈছোঁ, যাম। আৰু এইবিলাক দেখিছে, এইবিলাক মোক নিমন্ত্ৰণ জনাইছে, কিন্তু তেওঁলোকে আহি গৈছে মোৰ পিছে পিছে। কি ধুনীয়া হৈ গ'ল ন? মাতিছে মোক, কিন্তু আহিছে লগত তেওঁলোকে। চ' আৰু বাইদেউ কৈ আছে চাহ কৈ আছে, বাৰু খাম। আৰু তেখেতে মানে কি, বহুত নাগালেণ্ডৰ পৰা ঝাৰু আনিছে। সেই ঝাৰুটো আপোনালোকক দেখুৱাম, বহুত দীঘল ঝাৰু। আপোনালোক লাগিলে কমেণ্টত জনাব, তেওঁলোকে আপোনাক হোম ডেলিভাৰী দিবনে? হোম ডেলিভাৰী হয়, নিশ্চয় দিম, কিয় নিদিম। কোনোবাই যদি বিচাৰে দিম, দিয়ে আছোঁ মই। এনেকুৱা হোম ডেলিভাৰীয়ে দি আছোঁ। প্ৰায় মানুহে কেতিয়াবা আহি লৈও যায়। চ' অলপ তেখেতৰ ঘৰ অলপ দেখুৱাই দিছোঁ। এয়া এই আগতে আহি যায়, কেমেৰা আগতে চাওঁ বুলি দেখিছে তেখেতৰ ঘৰ। অলপ ভিতৰ ফাল দেখুৱাই দিছোঁ, বহুত ধুনীয়া ঘৰ। চ' এয়া দেখিলে আপোনালোকে আব্দুল ৰব ব্লগ, কিন্তু আহিম, বহুত ভাল লাগিলে, আনন্দ লাগিলে। আৰু ঈদৰ পাছত আকৌ আহিম, আমি দুটা ব্লগটো দিয়ে থাকিম একদম কণ্টিনিউ। আৰু তেখেতৰ ভিডিঅ'টো আপোনালোকে তেখেতৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নেপাহৰিব। যি ধৰণে মোক আপোনালোকে উৎসাহ দি আছে, আশীৰ্বাদ দি আছে, তেওঁৰ চেনেলটো আপোনালোকে অলপ আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কিয় এতিয়া তেওঁ বহুত পিছ পৰি আছে, সেইটো কাৰণে অলপ আগুৱাই দিব। চ' আমি এতিয়া যাবলৈ ওলাম, হয় নাই? চাহ অলপ দি আছে আমাৰ বাইদেউ, ধন্যবাদ থাকিল আপোনালোকে। তো চাহো দি আছে বাইদেউ। অলপ চাহ খাই আহিছে, যেতিয়া খায়েই যাওঁ, না বুলি নকওঁ, খায়েই যাওঁ। চ' এয়া আমাৰ বাৰী, আৰু চাহ খেতি কৰি আছে মোৰ সৰু ভাইটি অমুক বোলাটো। আৰু দেখিব পাৰিছে কি ধুনীয়াকৈ চাহ খেতি হৈ আছে। আৰু সেই দেখিব পাৰিছে এই বাঁহঝোৰলৈকে মাটিটো আছে। আৰু মই ভাবি থৈছোঁ, ফিউচাৰত যদি ক'ৰবাত যাবলৈ আছে তো মই গাঁৱত যাম, আৰু গাঁৱতে থাকিম, গাঁৱতে ঘৰ বনাম বুলি। আৰু সেই বুলিয়ে ভাবিছোঁ ফিউচাৰৰ কাৰণে পাছলৈ। আৰু দেখিব পাৰিছে এয়া মোৰ গাঁওখনৰ পৰিৱেশটো, ইমান ধুনীয়া পৰিৱেশ। আৰু লগত এখন ধুনীয়া আধুনিক এখন ফিচাৰীও আছে। এই দেখিছে ফিচাৰী, মাছ প্ৰত্যেক বছৰ আমি ইয়াৰ পৰা মাছ খাব পাৰোঁ। দেখিব পাৰিছে ইমান ধুনীয়া পৰিৱেশ। গাঁৱত সঁচাকৈ বহুত